বনিয়া কৈছে নে সৰ্থেবাৰী বনিয়া কৈছে ন সৰ্থেবাৰী বনিয়া গৈছে সৰ্থেবাৰী বনিয়া কৈছে নেকি হতে আমাৰ ভালে লাগিলে আৰু তোক এই 2 ঘণ্টাৰ ভিতৰত 7 মান হ'ব 7,000 মান মানুহ হ'ব লাগে ওম নম শিৱায় সকলোৱে জানে যে পবিত্ৰ শাওণ মাহ আৰম্ভ হৈছে আৰু অহাকালি হৈছে সোমবাৰ দ্বিতীয়টো সোমবাৰ আৰু আজি হৈছে ৰবিবাৰ আৰু আজি মোৰ লগত ব্ৰজেন আছে আৰু ইফালে দেখি সঞ্জয় আছে আৰু ইফালে দেখি টুটু আছে মানে দীপজ্যোতি আছে আমি সকলোৱে যাব ওলাইছোঁ টিহুত কাৰণ আমাৰ ইয়াৰে পৰা বিভিন্ন শিৱ ভক্তই আমাৰ ওচৰৰ পাজৰৰ যি আমাৰ টিহু আছে টিহুত বেছিকৈ যোৱা দেখা পাওঁ মানে তাত শিৱ মন্দিৰ আছে তাৰ লগতে এটা টিহু নদী আছে আৰু তাত টিহু নদীৰ পৰা পানী উঠাই শিৱলিংগত দিয়ে তেনেকৈ শিৱক আৰাধনা কৰে আৰু আমি সৰ্থেবাৰীৰ পৰা প্ৰায় 13 কিলোমিটাৰ অতিক্ৰম কৰি আহি টিহু বিভিন্ন আমাৰ কেনে লাগিল আহি চাওক এয়াই শিৱৰ মানে ভক্তি আৰু এয়ে আৰু বৰ্তমান ইয়াৰে পৰা মোটামুটি প্ৰায় আৰু 5 কিলোমিটাৰ আছে টিহু যি আমাৰ মন্দিৰত যাম তালৈ গৈছে হাইৱেৰ ওচৰত বলক গৈ আছোঁ আমি ইয়াৰে পৰা এয়া পৰিৱেশ টিহুৰ বৰ্তমান ৰাতিৰ পৰিৱেশ আচলতে টিহু গৈ পোৱাৰ আগতে হাইৱে পোৱাৰ আগতে এনেকৈ ধুনীয়াকৈ ৰাস্তাত কিছুমানে খিচাৰি বনাই আছে কিছুমানে চৰপত বনাই আছে আৰু তাৰে আগে ধুনীয়াকৈ এনেকৈ মানুহবিলাকে খাই আছে একদম ভকভকীয়া উতালে আছে দেখা পাইছে না এই খিচাৰি আৰু ধুনীয়াকৈ বাতিত এনেকৈ সাজি দিয়া আছে ধুনীয়াকৈ আৰু বহুত মানুহে মানে বহুত ভক্তই ৰাতি লঘনে আহিছে না এনেকৈ সকলোৱে খাই আছে মানে বহুত ধুনীয়াকৈ সঁচাকৈ পৰিৱেশটো মানে বহুতে স্বেচ্ছাসেৱী সংগঠন বা কিছুমান ভক্তই ধুনীয়াকৈ ভক্তসকলৰ কাৰণে এনেকৈ কিছু লঘু আহাৰৰ ব্যৱস্থা কৰিছে নিশ্চয়কৈ খুব ভাল লগা এটা পৰিৱেশ আমি দেখা পাইছোঁ কি ধুনীয়া লাগিছে চাওকচোন একদম পৰিৱেশটো বঢ়িয়া পৰিৱেশ আৰু আমি আহি পালোঁ টিহুৰ চক যিটো হাইৱে চক বুলি কয় তাৰ ইফালে দেখোন মন্দিৰটো আছে আৰু আপুনি আচৰিত হ'ব এই বৰ্তমান যিখিনি জেগাত থিয় আছোঁ এনে লাগছে মানে ক'ৰবাত যাতে হাউলিৰ ৰাস চলি আছে নহ'লে সৰ্থেবাৰীৰ সভা চলি আছে বা বেলখৰ বা হাপুৰৰ পূজা চলি আছে দুৰ্গা পূজা চলি আছে তেনে পৰিৱেশ চাই যদি চাওক কিমান মানুহ গোটেই সেইটো ৰাস্তাটোতে মানে আমি আচৰিত হৈ যাব আমি যদি চাওঁ যোনফালে চাওঁ সোনফালে অকল মানুহ চাওক হাইৱেৰ গোটেই পৰিৱেশটো চাওক এবাৰ কি এক আনন্দমুখৰ পৰিৱেশ কি এটা আধ্যাত্মিক পৰিৱেশ বৰ্তমান বিৰাজ কৰি আছে আৰু আমি যদি চাওঁ মানে কোনোবা হ'লে আমাৰ শিৱপ্ৰভুৰ গান চলি আছে কোনোবাই খিচাৰি খাইছে কোনোবাই কিবা কৰি আছে মানে বেলেগ আৰু এটা পৰিৱেশ আৰু এই পৰিৱেশটো আপোনালোকে যদি আহে নিশ্চয় দেখা পাব আৰু বিভিন্ন স্থানত আৰু আছে কিন্তু আমাৰ সৰ্থেবাৰীৰ ওচৰত টিহুটো এনেকুৱা এটা স্থান য'ত এই পৰিৱেশটো শাওণ মাহৰ এই পৰিৱেশটো দেখিব কিমান মানুহ আছে চাওক বৰ্তমান একেলগে ৰাস্তা হাইৱে বৰ্তমান ক্ৰছ কৰি আহি আছে চাওক কিমান মানুহ আছে চাওক বৰ্তমান হাইৱে বৰ্তমান গাড়ীবিলাক চলি আছে আৰু তাৰে ওচৰতে এইবিলাক দোকান আছে এনেকৈ বিভিন্ন এই যি পাত্ৰবিলাক যি আছে পাত্ৰবিলাক আছে আৰু বিভিন্ন মানে পানী আনি শিৱলিংগত দিয়াৰ পাত্ৰবিলাক আছে আৰু গোটেই পৰিৱেশটো হৈছে এনেহেন অপেক্ষা কৰি আমি আহিব বিশ্বাস আহি কিনে আহি পালোঁ এয়া সেই যে শিৱ মন্দিৰত কিমান ভক্ত দেখা পাইছে ইয়াতে এই একদম ভক্ত কিমান আছে মানুহ চাওঁ কেনে এইফালে যাওঁ আমি আগতে সেই কৰি আহোঁ ভৰিয়াত ধুই আহোঁ তাৰপিছত আমাৰ জানে মন্দিৰত অহাৰ আগতে সকলোৱে এইফালে দেখি যি পানী তোলা ঘাট আছে তাত যাব আৰু আমি সেই পৰিৱেশটো আপোনালোকক দেখি আছোঁ পানী তোলা ঘাটটো যদি আমি চাওঁ টিহু শিৱ মন্দিৰৰ ওচৰত যি টিহু নদী বৈ গৈছে তাত সকলোৱে প্ৰথমতে কিছুমানে গা ধুইছে কিছুমানে ভৰি হাত ধুইছে আৰু ইয়াৰ পিছত যি শিৱলিংগ বা শিৱ মন্দিৰ আছে শিৱ মন্দিৰত প্ৰৱেশ কৰিছে আমিও গা ধোৱা নাই যদিও মুখ হাত ধুলোঁ বা ভৰি হাত ধুলোঁ তো ইয়াৰ পৰা যাবলৈ ওলাইছোঁ এতিয়া শিৱ মন্দিৰত যাম এই হৈছে টিহুৰ বৰ্তমান পৰিৱেশ আৰু কিমান মানুহ দেখা বিচাৰে এতিয়া বৰ্তমান ৰাতি 1:30মান বাজিল কিন্তু অলপ কিছু আগতে কিন্তু ইয়াত কৰি বহুত বেছি মানুহ আছিল আৰু আমি দেখা পাইছোঁ সৰ্থেবাৰীৰ বহুখিনি আমি মানুহ লগ পাইছোঁ ইয়াতে বহুত মানুহ আছে ইয়াতে সৰ্থেবাৰীৰ ইয়াতে এনেকৈ লাহে লাহে শিৱ মন্দিৰৰ পৰা চেৰি দি সকলোৱে উঠি আহি আছোঁ আৰু মন্দিৰ প্ৰৱেশ কৰিম এতিয়া য'ত পানী তোলা ঘাট আছে তাৰে পৰা অকণমান আগুৱাই আহিয়ে বাওঁফালে এটা বিশেষ এক দেখা পাইছোঁ এক শিৱ আৰাধনা বিশেষকৈ দেখা পাইছোঁ চাওকচোন দেখুৱাই আছোঁ বস্তুখিনি কেনেহেন
এনেকৈয়ে এটা শিৱ লিংগ মাটিৰে ঢাপ বনাই চাৰিওফালে চাকি জ্বলাইছে। কি এক সুন্দৰ পৰিৱেশ দেখাই পালে মাত্ৰ বিভিন্ন শিৱ ভক্ত ধুনীয়াকৈ শিৱৰ আৰাধনা কৰি আছে বা শিৱৰ গান গাই আছে। এই এক পৰিৱেশ, এই পবিত্ৰ শাওণ মাহৰ যি শিৱ ভক্তসকল আছে বিশেষভাৱে তেওঁলোকে শিৱক বিশেষভাৱে আৰাধনা কৰে। এই মাহতে আমি দেখা পাইছোঁ সঁচাকৈ খুব আধ্যাত্মিক এক পৰিৱেশ দেখা পাইছোঁ আমি। এইটো হৈছে পানীতোলা ঘাটটো আৰু আমি এইফালে দেখি গৈছিলোঁ, তাৰ পৰা আহি বৰ্তমান মন্দিৰৰ ভিতৰত গৈ আছোঁ। নমস্কাৰ ভগৱান আশীৰ্বাদ দে। আৰু ইয়াতে খুব এটা আধ্যাত্মিক পৰিৱেশ বৰ্তমান বিৰাজ কৰি আছে। প্ৰথমতে সোমাই গণেশৰ মূৰ্তি দেখা পাইছোঁ। গণেশ গোটেই পৰিৱেশটো একদম আধ্যাত্মিক পৰিৱেশ বৰ্তমান বিৰাজ কৰি আছে। গোটেই পৰিৱেশটো চাই যদি ইমান এক ধুনীয়া পৰিৱেশ চাওকচোন। গোটেই মন্দিৰৰ ভিতৰৰ পৰিৱেশটো খুব আমি শিৱলিংগ পাইছোঁ। ধূপ চাকি জ্বলাই আছে। ধুনীয়া পৰিৱেশ শিৱ মন্দিৰ। বিভিন্ন মানুহে যিহেতু পবিত্ৰ শাওণ মাহ চলি আছে আৰু সকলোৱে শিৱ মন্দিৰত আহি আছে আৰু আজি দ্বিতীয়টো সোমবাৰ হৈছে আৰু টিহুতো দেখা পাইছোঁ বহুখিনিয়ে ইয়াত ভক্তৰ সমাগম হৈছে। এগৰাকী আমাৰ লগত পুৰোহিত আছে, আচলতে তেখেতৰ পৰা জানিব বিচাৰিম এই টিহু মন্দিৰত কিমানমান ভক্তৰ সমাগম হৈছে আজি। আজি মইতো ওলাই যোৱা নাই, তথাপিও মই যি ঠাইত বহি আছিলোঁ তাৰ পৰা অনুমান হয় এই 2 ঘণ্টাৰ ভিতৰত 7মান হ'ব, 7,000মান মানুহ হ'ব লাগে। নিশ্চয়কৈ আমি দেখা পাইছোঁ মোৰ ঘৰ সৰ্থেবাৰীত আৰু আমি ইয়াতে আহিছোঁ টিহুত। খুব এক ধুনীয়া আধ্যাত্মিক পৰিৱেশ বিৰাজমান আৰু সকলোৱে খুব লাগি ভাগি দিয়াৰ বৰ ধুনীয়া পৰিৱেশ দেখা পাওঁ। আচলতে কি ক'ব ভক্তসকলক অহাৰ কাৰণে কি ক'ব? নহয় ভক্তসকলে যে আহে আমাৰ ইয়াত তাৰমানে আমাৰ ৰাইজখনে গোটেই ৰাইজখনে লাগি থাকে। আমাৰ ইয়াতে সেৱা শুশ্ৰূষাটো ভালকৈ পায়। ভলেণ্টিয়াৰ্ছখিনি নিজাববীয়াকৈ আহি কাম কৰে, তাকো ক'বলগীয়া নাই, কোনো ডাইৰেকশ্যন নাথাকে। তথাপিও সুকলমে নিয়াৰিকৈ আমাৰ কামবিলাক কৰে, চলাই নিয়ে। সেইকাৰণে মানুহখিনিয়ে ভাল পায়। প্ৰসাদ বিতৰণতো কোনো ধৰণৰ অসুবিধা নহয়। আজি বোধহয় বাহিৰত আমাৰ ভোগ বিলাইছে, বাহিৰৰ মানুহ আহিছে, তেওঁলোকেও ভোগ বিলাইছে, আমাৰ ফালৰ পৰা বিলোৱা হৈছে। অলপ মানুহ তাতে হেৰি হৈছে, কিন্তু তথাপিও আমাৰ কোনো খেলি মেলি হোৱা নাই বা জাগাখিনি বাহিৰতো লেতেৰা হোৱা নাই। লগালগ চাফা কৰি আমাৰ মানুহে কৰি আছে কামটো। দেখা পাইছোঁ আপোনালোকৰ স্বেচ্ছাসেৱক হওক বা ভক্তই হওক, তেওঁলোকে যি নদীৰ পৰা আহি মানুহবিলাক তিতি আহে, অকণমান সেই পানীবিলাকো মচি দি আছে টাইলছৰ ওপৰৰ পৰা বিভিন্ন ধৰণে। আৰু এটা বেছি ভাল লাগিছে ধুনীয়াকৈ শিৱ ভক্তই শিৱ
ভক্তৰ গান কিছুমান গাই আছে, ভক্তিৰ গান গাই আছে, সেই পৰিৱেশটো খুব সুন্দৰ লাগিছে, ভাল লাগিছে। ভাল লাগিছে। এইটো বনিয়াগছৰ দল, এতিয়া যিটো চলি আছে এইটো বনিয়াগছৰ দল, বনিয়াগুছি। বনিয়াগছৰ দল। হয়। যোৱাবাৰো আহিছিল, ইহঁতৰে দল এটা আহিছিল, আজি ইহঁতৰ দুটা দল আহিছে একেলগে, মাইকী মানুহৰো আছে, মতা মানুহ আছে। তিহু বনিয়াগুছি নে সৰ্থেবাৰী বনিয়াগুছি? সৰ্থেবাৰী বনিয়াগছি। সৰ্থেবাৰী বনিয়াগুছি নেকি? গতিকে আমাৰ ভালে লাগিলে হয়তো, কাৰণ যি সুন্দৰ সুন্দৰ গান গাই আছে সেই গানবিলাক আমাৰ সৰ্থেবাৰীৰ নিকটৱৰ্তী যি বনিয়াগুছি গাঁও আছে তাৰ পৰা বোলে আহিছে, এইটো ভাল লাগিল। ঠিক আছে বাৰু, আহি ভাল লাগিল, আৰু এনেকুৱা আপোনালোকে যিখিনি কৰিছে বহুত ভাল লাগি আছে, ভাল হওক আৰু। ধন্যবাদ। সঁচাকৈ খুব এক ধুনীয়া পৰিৱেশ, খুব এক আধ্যাত্মিক পৰিৱেশৰ যে সাক্ষী হ'লোঁ এনেকৈ টিহুত আহি প্ৰতিগৰাকী শিৱ ভক্তই শিৱ মন্দিৰ, আৰু এই যি সুন্দৰ যি গান গাই আছে, গান গোৱা এই ভক্তিমূলক যিবিলাক গান গাই আছে শিৱ ভক্তিমূলক, সেইবিলাকৰ বোলে আমাৰ সৰ্থেবাৰী নিকটৱৰ্তী টিহুৰ পৰা বনিয়াগুছিৰ পৰা আহিছিল। আমি লাহে লাহে মন্দিৰৰ পৰা ওলালোঁ, আৰু যিহেতু এতিয়া বৰ্তমান নিশা প্ৰায় 2 বাজি গৈছে, বহুখিনিয়ে দেৰি হ'ল। নিশ্চয় আৰু কেইটামান, আৰু 3টা আছে নেকি, 3টা সোমবাৰ আছে, আপোনালোকে আহিব পাৰিব। টিহুতো হওক, বিভিন্ন মন্দিৰত যাওক আৰু শিৱৰ আশীষ লওক। আৰু আমিতো কামনা কৰিছোঁ আমাৰ ভগৱান শিৱই যাতে সকলোকে আশীৰ্বাদ দিয়ে, সকলোৰে যাতে মংগল হয়, আমি সেইটো কামনা কৰিছোঁ। আৰু ভিডিঅ'টো ইয়াৰ পৰা শেষ কৰিছোঁ। ধন্যবাদ।